হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু SSC-GD 2024 বিষয়টোৰ ওপৰত আমাৰ বহুত প্ৰশ্ন আছে। বহু কেণ্ডিডেটে বিচাৰে যে দাদা এইটো লাইনত কওক, এইটো কথা কওক, এইটো বুজি পোৱা নাই, এইটো বুজি পোৱা নাই। তো ফাৰ্ষ্ট কথাটো হ'ল আমাৰ ৰিটেন। আমি এটা ভেকেঞ্চিৰ মানে SSC-GDৰ এটা ভেকেঞ্চিৰ একেবাৰে শেষলৈ যাবলৈ হ'লে আজিকালিৰ দিনত আমাক কি লাগিব? মাৰ্কটো ভাল লাগিব। অসম পুলিচতে হওক বা আমাৰ SSC-GDতে হওক, কিন্তু SSC-GDত লাগিব ৰিটেনত ভাল মাৰ্ক আৰু অসম পুলিচত লাগিব ফিজিকেলত ভাল মাৰ্ক। এতিয়া কথাটো হ'ল ৰিটেনটো ভাল কৰিবলৈ হ'লে আমি কি কথা গুৰুত্ব দিব লাগিব? প্ৰধান কথাটো হ'ল আমাৰ SSC-GDৰ ৰিটেনটোৰ এটা মেইন সমস্যা হৈছে কি? নিগেটিভ মাৰ্ক আৰু লগতে এটা কুৱেশ্যনত ডাবুল মাৰ্ক, মানে এটা কুৱেশ্যন কৰিলে 2 নম্বৰ পাবা, যদি শুদ্ধ হয় 2 নম্বৰ পাবা আৰু ভুল হোৱাৰ লগতে তোমালোকৰ 0.25কৈ কাটা যাব। এতিয়া কথাটো হ'ল বহুতে বুজি নাপায় যে কেইটা শুদ্ধ কৰিলে কিমান নম্বৰ পাম, কেইটা ভুল কৰিলে কিমান নম্বৰ কাটা যাব। এতিয়া কথাটো হ'ল আমি যদি চাওঁ যে 0.25 মানে কি? আমি যদি 0.25ক 4ৰে ইনটু কৰোঁ তেতিয়া 1 হয়। মানে কি? আমি যদি ধৰি লোৱা 1 নম্বৰ কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যন, 4 নম্বৰ কুৱেশ্যন, ঠিক আছে, কুৱেশ্যন বাইজত যদি চাওঁ, তো কুৱেশ্যন সেই যদি 4টাই তোমালোকে ভুল কৰি দিলা, মানে 1 নম্বৰ কুৱেশ্যনটো ভুল, 2টো ভুল, 3টো ভুল, 4টোও ভুল, তো তেতিয়াহ'লে তোমালোকৰ 1 নম্বৰ এটা কাটা যাব। যিটো তোমালোকে বেলেগ কুৱেশ্যনৰ পৰা স্ক'ৰ কৰিছিলা তাৰ পৰা তোমালোকৰ 1 নম্বৰ এটা কাটা যাব। কিন্তু ইয়াত প্ৰফিট বা লোকচান তোমালোকক বুজাই দিছোঁ শুনা। তোমালোকে যদি ধৰি লোৱা কি হ'ব যে 0.25 কৈ আছে, তোমালোকে যদি 4টা কুৱেশ্যন কৰিলা, 4টা কুৱেশ্যন কৰোঁতে তোমালোকৰ যদি 2টা শুদ্ধ হ'ল, 2টা ভুল হ'ল, তো 2টা শুদ্ধৰ বাবে তোমালোকে পাবা 4 নম্বৰ, যিহেতুকৈ এটাত 2 নম্বৰকৈ থাকে, গতিকে 4 নম্বৰ পাবা। আৰু 2টা যে ভুল হ'ল তাৰ পৰা তোমালোকৰ কাটা যাব কিমান? 0.50, যিহেতুকৈ 0.25 কৈ আছে, 2টা যিহেতু ভুল হ'ল 0.50, তো 4 নম্বৰৰ পৰা 0.50 কাটা গ'লে কিমান থাকিব? 3.50। গতিকে তোমালোকৰ মই এটা কথা কওঁ, আমাৰ যেতিয়াৰ পৰা SSC-GDৰ 0.25কৈ নিগেটিভ লগাইছে তেতিয়াৰ পৰা আমাৰ প্ৰফিট বহুতখিনিত আছে, টোক্কা লগালে বহুত প্ৰফিট আছে। কিন্তু ইয়াতে এটা কথা আছে যিটো মই যোৱা বছৰ লক্ষ্য কৰিলোঁ, বা আগৰ আমাৰ যিবিলাক 21ৰ ভেকেঞ্চি হওক বা 2018 চনৰ ভেকেঞ্চি, আমি 2018ত নিগেটিভ নাছিলে, কিন্তু 2021 বা 22ত আমি লক্ষ্য কৰিছিলোঁ। কেনেকুৱা কথা? ফাৰ্ষ্ট হ'ল কি? আমি যেতিয়া টোক্কা লগাম, মানে আমি যেতিয়া কুৱেশ্যন এখনত টোক্কা লগাম, টোক্কাবিলাক যদি বেছিভাগ যদি ৰং হৈ যায় তেতিয়া আমাৰ একুৰেচিটো বেয়া হয়। এতিয়া বহুতে ভাবিব যে একুৰেচিটো কি? কথাটো হ'ল কি, তোমালোকে ধৰি লোৱা এখন কুৱেশ্যনৰ 80টা যিহেতু কুৱেশ্যন, সেই 80টাই এটেম্প কৰি দিলা। এতিয়া 80টা কুৱেশ্যন এটেম্প কৰিবলৈ যাওঁতে তোমালোকৰ যদি তাতে মাত্ৰ 20টা কাৰেক্ট হ'ল, মানে মই টোক্কাৰ কথাই ক'লোঁ, গোটেইখন ধৰিলা নাজানাকৈ তোমালোকে ক্লিক কৰি থৈ আহিলা, তো 20টা কুৱেশ্যন যদি শুদ্ধ হয়, 60টা কুৱেশ্যন ভুল হয়, সেইটোত তোমালোকৰ একুৰেচি কমি আহিব, যিটোৰ কাৰণে তোমালোকে নৰ্মেলাইজেশ্যনটো হয় মাইনাছ হ'ব পাৰে, নহয়তো কমি যাব পাৰে। আৰু এইবাৰ যিটো আমাৰ 2025ৰ ভেকেঞ্চি, এটা শ্বিফ্টত বেলেগ নৰ্মেলাইজেশ্যন পোৱাৰ উদাহৰণ আছে। বহুতে এতিয়া এই ভিডিঅ'টো চাই ক'ব পাৰে যে তেনেকুৱা কথা নাই, তেনেকুৱা 100% কথা আছে। গতিকে মই এটা কথা কওঁ, টোক্কা লগাওঁতে কিছুমান কথা মন দিব লাগিব। যেনেকৈ তোমালোকে SSC-GDৰ এক্সামটো পাছ কৰিবলৈ হ'লেও নাই বোলোতে একদম পঢ়া শুনাত বেয়া বা একেবাৰে নাজানা বুলি কওঁতেও তোমালোকে 30ৰ পৰা 35টা কুৱেশ্যন নিজে শুদ্ধ কৰি থৈ আহিব লাগিব, তাৰ পিছত টোক্কা লগোৱা। আৰু তাৰপিছত টোক্কাটো যে লগাবা, তোমালোকে এনেকুৱা নহয় যে উধাই মুধাই মানে এসোপা কুৱেশ্যন টোক্কা লগাইছা, তেনেকুৱা নহয়। যিকেইটা তোমালোকে আগত কেতিয়াবা পঢ়িছিলা বা অলপ টেকনিক আছে, 50% চান্স আছে, তেনেকুৱাবিলাক বেছিকৈ লগোৱা। এতিয়া কথা হ'ল বহুত ডাঙৰ কিছুমান চেনেলে কৈ আছে যে গোটেইখন কৰি থৈ আহিব লাগে, কিন্তু সেইটো কি হয় মই পিছত ধুনীয়াকৈ ভিডিঅ' আনিম বা লাইভত ক'ম। আজি মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ। তোমালোকক এটাই কৈছোঁ, মোৰ লগত জড়িত থকা জব এণ্ড ডিফেন্সৰ লগত আগতো তেনেকুৱা সৰু কিছুমান ট্ৰিক্স দিওঁ, নতুন কেণ্ডিডেটখিনিয়ে পায়, বা আমি লাষ্টলৈকে এনেকৈ কথা পাতি যাম SSC-GD 2024ৰ বাবে। আৰু যিবিলাক কথা থাকিব আমি ৰিটেনৰ লকে কেনেকুৱা কুৱেশ্যন কি কথা গোটেইবিলাক ইয়াতে শ্বেয়াৰ কৰিম। গতিকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি জড়িত হৈ লোৱা। ধন্যবাদ। জয় আই অসম। আৰু লগতে তোমালোকৰ বন্ধুবৰ্গ বাই ভনীলৈও পাৰিলে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো। ধন্যবাদ।